ফেচবুক প্ৰফাইলটো পেজলৈ যদি কনভাৰ্ট কৰিব বিচাৰিছে তো কি কৰিব লাগে ভিডিঅ'টো দেখা পাম এতিয়া। নাথাকে নৰ্মেল প্ৰফাইলবিলাক দৰাচলতে এনেকুৱাই থাকে। নেক্সট কি কৰিব লাগে চাওক। তো প্ৰফাইলত থকা প্ৰথম যিটো 3 ডট আছে তাত ক্লিক কৰক। ইয়াত প্ৰথমতে আনলক কৰি লওক প্ৰফাইলটো। 4 নম্বৰ যিটো অপশ্যন আছে আপডেট দি লওক ফেচবুক এপটো। তো ছেকেণ্ড এই যিটো টাৰ্ণ অন প্ৰফেশ্যনেল মোড আছে তালৈ যাওক, তাত গৈ অন কৰি দিয়ক। তো চিম্পুল এইখিনি কৰি দিয়াৰ পিছত কিছুমান ষ্টেপ দিব ইয়াত, য'ত এড এ কভাৰ ফটো স্কিপো কৰিব পাৰি। এইখিনি ওপৰত দেখাই দিয়া যিটো 3 ডট তাত ক্লিক কৰি পিনে এইখিনি স্কিপ কৰিব পাৰি। স্কিপ বা আপুনি ফিল আপো কৰিব পাৰে নিজৰ কথা। তো এইখিনি কমপ্লিট কৰাৰ পিছতে আপোনাৰ যিটো প্ৰফাইল হয় সেইটো পেজলৈ কনভাৰ্ট হৈ যায়। তো এইটো আমি কৰোঁ নকৰোঁ নিজৰ ওপৰত কথা, নকৰোঁ বুলি ক'লেও একো নাই। যিখিনি ফেচবুকৰ পৰা আৰ্ণ কৰিব পাৰি পইচা, যাৰ বাবে 1 নম্বৰত কিছুমান ছেটিং অন কৰিব লাগিব, আমি বেংকৰ একাউণ্ট এড কৰিব লাগিব। আৰু 2 নম্বৰত যাৰ বাবে আমি ভিডিঅ' আপলোড কৰিব লাগিব, ভিডিঅ' আপলোড নকৰিলে আমি এটকাও নাপাওঁ। কমেণ্টৰ দ্বাৰা কিছুমানে পইচা দিয়ে, সেইখিনি পাব পাৰি। অন কৰিব লাগিব বস্তুখিনি। লগতে ক'ৰবাত মানে আমি যদি কমেণ্ট কৰোঁ ন, কমেণ্ট কৰিলে ফ'ল' বুলি ওলাই থাকে যে, কিছুমানৰ প্ৰফাইলত ফ'ল' বুলি ওলাই থাকে। তো সেইটো মই যদি কাৰোবাক কমেণ্ট কৰোঁ তেতিয়া ওলাব তাত। তো সেইবাবে যদি বিচাৰে কৰিব পাৰে। ভিডিঅ'টো এনেই দিলোঁ আৰু ফেচবুকত।